হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এইটো সপ্তাহৰ APSCৰ লেটেষ্ট আপডেটছ অন নটিফিকেশ্যনছ এক্সামছ ৰিজাল্টছ। ঠিক আছে, তাৰ আগতে মই আপোনালোকক এটা কথা কৈ লৈছোঁ, আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওকচোন APSCৰ কি এক্সামৰ মই অলৰেডি একচুৱেলি পাহৰি গৈছোঁ বহুতখিনি বস্তু, কাৰণ বহুতবিলাক এক্সামছৰ কথা কভাৰ কৰিবলগীয়া হয়। এনে কিছুমান এক্সামৰ কথা মনত আছে বাৰু। এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওক যোনে যি জানে যে APSCৰ অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গৈছে কিন্তু এতিয়ালৈকে এক্সাম কণ্ডাক্ট কৰা নাই, কি এক্সাম পেণ্ডিং হৈ আছে সেইখিনিৰ বিষয়ে এবাৰ জনাওকচোন আৰু ক'ব যে এডভাৰ্টাইজমেণ্ট কেতিয়া ওলাইছিলে সেইটো মোক জনাব। তেতিয়া মই অকণমান খবৰ কৰিব পাৰিম এই এক্সামছবিলাকৰ কেতিয়া কণ্ডাক্ট কৰিব বা টেণ্টেটিভ ডেট কি হ'ব, তেতিয়া মই আপোনালোকৰ সৈতে বেছি ভালকৈ ইনফৰ্মেশ্যনবোৰ শ্বেয়াৰ কৰিব পাৰিম। ছ' সেইটো কাৰণে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক যোনে যি জানে আৰু যে কোনকেইটা এক্সামছ পেণ্ডিং আছিলে, এক্সামবিলাকৰ নামবিলাক কমেণ্ট ছেকশ্যনত জনাওক আৰু লগতে আপোনালোকে মোক জনাওক যে অনলাইন এপ্লিকেশ্যন কেতিয়া হৈ গৈছিলে আৰু কিমান দিন হৈ গ'ল, তেতিয়া মই গম পাম কণ্টেক্ট নকৰা। তেতিয়া মই এইখিনি বস্তু ইনফৰ্মেশ্যনখিনি ল'ব পাৰিম যে এক্সামৰ টেণ্টেটিভ ডেট কি হ'ব বা কিহৰ কাৰণে লেট হৈ আছে, আপোনালোকে এবাৰ জনাওক। ছ' মই তেতিয়া সেইটো চাই পেলাই আপোনালোকৰ এক্সামছবিলাক চাই পেলাই অলপ খবৰ কৰিব পাৰিম। ঠিক আছে, ছ' সেইটো ক'লোঁ আৰু লগতে APSCয়ে এইটো বছৰত আপোনালোকে যদি চায় তেতিয়াহ'লে টোটেল 10টা এডভাৰ্টাইজমেণ্ট এতিয়ালৈকে ৰিলিজ কৰিলে। মাজতে অকল জাষ্ট আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যনৰ কাৰণে অকণমান পেণ্ডিং হৈ আছিলে এডভাৰ্টাইজমেণ্টবিলাক, এতিয়া বৰ্তমান 10টা এডভাৰ্টাইজমেণ্ট ৰিলিজ কৰিলে। কিন্তু এই 10টা এডভাৰ্টাইজমেণ্ট যোনকেইটা অলৰেডি APSCয়ে এডভাৰ্টাইজমেণ্ট ৰিলিজ কৰিছে, এইটো কিন্তু আপোনালোকৰ যোনটো 2 লাখ চাকৰি আহিব নেক্সট 5 yearsৰ ভিতৰত, যোনটো আছাম গভৰ্ণমেণ্টে প্ৰমিছ কৰিছিলে, সেইটোৰ ভিতৰত নপৰিব। এই যোনকেইটা এডভাৰ্টাইজমেণ্ট অলৰেডি ওলাইছে এইখিনি একচুৱেলি অলৰেডি চেংচন পষ্ট হয়। ছ' সেই চেংচন পষ্টখিনিৰ এডভাৰ্টাইজমেণ্ট ওলাইছে। 2 লাখ চাকৰিৰ কাৰণে 2026 to 2031ৰ যোনটো টাৰ্ম আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ, তেওঁৰ টাৰ্মটো 2 লাখ জবৰ কথা কৈছিলে। ছ' সেই 2 লাখ জবৰ কথা ইয়াত ইনক্লুডেড নাই একচুৱেলি। এইখিনি অলৰেডি চেংচন পষ্ট আছিলে যোনখিনি অলৰেডি আগতে এপ্ৰুভ কৰি থোৱা আছিলে ইলেকশ্যনৰ আগতে। ছ' এতিয়া এডভাৰ্টাইজমেণ্টবিলাক ওলাইছে আৰু লগতে যোনখিনি 2 লাখ জব থাকিব সেইখিনিতো স্পেচিয়েল যোনটো টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে আণ্ডাৰ চিফ ছেক্ৰেটাৰী অফ আছাম, তাৰে ৰিপৰ্টটোতো আগষ্টৰ লাষ্টৰ ফালে ৰিপৰ্ট ছাবমিট কৰিব বা ছেপ্টেম্বৰ পাবগৈ। ছ' সেইখিনি এডভাৰ্টাইজমেণ্ট আপোনালোকে ছেপ্টেম্বৰৰ ছেপ্টেম্বৰৰ পৰাহে এক্সপেক্ট কৰিব পাৰে তাৰে এডভাৰ্টাইজমেণ্টবিলাক, যোনখিনি 2 লাখ চাকৰি ওলাব। লাহে লাহে ষ্টেপ বাই ষ্টেপ গ্ৰেজুৱেলি ওলাই থাকিব আৰু, কিন্তু এইখিনি অলৰেডি চেংচন পষ্ট আৰু ইয়াতে অলৰেডি 10টা এডভাৰ্টাইজমেণ্ট ওলাইছে। আৰু যোৱা বছৰ APSCৰ টোটেল 35টা এডভাৰ্টাইজমেণ্ট ওলাইছিলে, টোটেল 35টা। এইবাৰ হয়তো 35টাতকৈ অলপ কম এডভাৰ্টাইজমেণ্ট ওলাব পাৰে। অলৰেডি যিহেতু 10টা ওলাইছে, আপোনালোকে এইটো বছৰ আৰু 10টামান এডভাৰ্টাইজমেণ্ট ইয়াতে এক্সপেক্ট কৰিব পাৰে। আৰু মই অলৰেডি এটা ভিডিঅ'ত দেখাইছিলোঁ যে ভিডিঅ' বনাইছিলোঁ যে APSCৰ আপকামিং কি এডভাৰ্টাইজমেণ্ট এইটো বছৰত আহিব পাৰে। আপোনালোকে মোক সুধি আছে যে ৰিচেণ্টলি APGCLত এছিষ্টেণ্ট মেনেজাৰ, জুনিয়ৰ মেনেজাৰ পষ্ট ওলালে, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট ওলাব পাৰে নেকি? হয়, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট ওলাব পাৰে, কাৰণ AEGCLত বহুত দিন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ৰিক্ৰুইটমেণ্ট হোৱা নাই। ছ' সেইটো কাৰণে ইয়াতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট ওলাব পাৰে। সেইটো বিষয়ে মই বাৰু ভালকৈ খবৰ লোৱা নাই, খবৰ ল'ব লাগিব, কিন্তু ইয়াতে ওলোৱাৰ সম্ভাৱনা বহুত আছে আছাম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেডৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট। ঠিক আছে, আৰু লগতে বাকী APGCL, AEGCLৰ সেইখিনিতো অলৰেডি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰে এইটো বছৰ ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। ছ' সেইটো কাৰণে তাৰে এতিয়া ইমিডিয়েট নোলাব, কাৰণ 2-3 years অলপ গেপ পিৰিয়ড থাকে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পষ্ট ভেকেঞ্চি ওলাবৰ কাৰণে। ছ' তাতে এক্সপেক্ট কৰিব নোৱাৰে, কিন্তু এতিয়া যোনটো ৰিচেণ্টলি এছিষ্টেণ্ট মেনেজাৰ, জুনিয়ৰ মেনেজাৰ ওলালে এই আছাম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেড APGCL, তাতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট ওলোৱাৰ সম্ভাৱনা আছে। আৰু যোনটো জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আছে আপোনালোকৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ, জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষা জেনেৰেলি APSCয়ে এডভাৰ্টাইজমেণ্ট প্ৰত্যেক বছৰে ৰিলিজ কৰে। ছ' এইটো বছৰতো এডভাৰ্টাইজমেণ্ট শেষৰ ফালে আপোনালোকে এক্সপেক্ট কৰিব পাৰে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ। খালি পষ্ট কিমান ওলাব সেইটো ক'ব নোৱাৰে, কাৰণ পষ্ট বহুত কম ওলাব পাৰে, কাৰণ যিহেতু প্ৰত্যেক বছৰে বছৰে এডভাৰ্টাইজমেণ্ট ৰিলিজ কৰে তেওঁলোকে। কেতিয়াবা মাজতে গেপ পৰে আৰু 2 বছৰৰ মূৰত, কিন্তু এনেই জেনেৰেলি লাষ্ট 2-3 yearsৰ পৰা ৰেগুলাৰ প্ৰত্যেক বছৰে কৰা হৈছে। ছ' জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ এডভাৰ্টাইজমেণ্ট এইটো বছৰৰ লাষ্টৰ ফালে এক্সপেক্ট কৰিব পাৰে। আৰু লগতে আপোনালোকৰ CDPO আৰু কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ কথাটো মই কৈছিলোঁ যে CDPO আৰু কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ভেকেঞ্চি অলৰেডি আছে, কিন্তু এতিয়া ধৰক স্পেচিয়েল টাস্ক ফ'ৰ্চে যোনটো 2 লাখ চাকৰি ওলাব, তাতে মোৰ মতে সেইখিনিত স্ক্ৰুটনি কৰি পেলাইহে CDPO আৰু কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ইয়াতে নটিফিকেশ্যন অহাৰ সম্ভাৱনা আছে। ছ' এইটো বছৰ লাষ্টৰ ফালে আপোনালোকে নটিফিকেশ্যন পাব লাগে সেইটোৰ বিষয়ে। ঠিক আছে, আৰু বাকী APSCৰ এতিয়া এছিষ্টেণ্ট মেনেজাৰে হওক বা জুনিয়ৰ মেনেজাৰ হওক, এছিষ্টেণ্ট মেনেজাৰ ধৰক ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছখিনিৰ কাৰণে হয় পষ্ট, আৰু যোনখিনি জুনিয়ৰ মেনেজাৰ আছে সেইখিনি জুনিয়ৰ ইঞ্জিনিয়াৰিংখিনিৰ কাৰণে হয়। ঠিক আছে, ছ' সেইটো কাৰণে ইঞ্জিনিয়াৰিং পষ্টটো এনেকৈ
কিবা কিবি ওলাই থাকে খালি কথাটো হ'ল যে ভেকেঞ্চি বহুত কম ওলায় সেইটো এটা প্ৰব্লেম এনেই ইঞ্জিনিয়াৰিং পোষ্ট বহুতবিলাক ডিপাৰ্টমেণ্টত ওলাই থাকে খালি ভেকেঞ্চি বহুত কম ওলায় সেইটো এটা কি বুলি কয় ডিম'টিভেটিং ফেক্টৰ হয় ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছখিনিৰ কাৰণে সেইটো মই বুজি পাইছোঁ কিন্তু আপোনালোকে বহুতে সুধি আছে যে এছিষ্টেণ্ট মেনেজাৰ কি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ওলাবনে নাই বেলেগ বিভিন্ন ডিপাৰ্টমেণ্টৰ বহুতবিলাক ডিপাৰ্টমেণ্ট আছে সেইবিলাকত এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পোষ্ট ওলাব কিন্তু কথাটো হ'ল যে এতিয়া ইমিডিয়েট হয়তো নাহিব পাৰে কাৰণ অলৰেডি বহুতখিনি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বেলেগ ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি আহি গৈছিলে চ' এইটো বছৰৰ লাষ্টৰ ফালে আপোনালোকে এডভাৰ্টাইজমেণ্ট এক্সপেক্ট কৰিব পাৰে চ' APSCত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আহিব ষ্টেপ বাই ষ্টেপ আৰু লগতে যোনখিনি এক্সাম পেণ্ডিং আছিলে মই এনেই ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ খবৰটো লৈছিলোঁ চ' তেওঁলোকে APSCৰ ফালৰ পৰা যোনখিনি ইনফৰ্মেশ্যন পাইছোঁ তেওঁলোকে কৈছিলে যে ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ প্ৰথমতে এবাৰ ক'লে যে মেইনছৰ আগতে পৰীক্ষা নহ'ব মানে CC মেইনছৰ আগতে হয়তো নহ'ব পাৰে কাৰণ ইয়াতে অপশ্যনেল ছাবজেক্টছ থাকে অপশ্যনেল ছাবজেক্টছৰ পৰীক্ষা বেলেগ অপশ্যনেল ছাবজেক্টছ থাকে চ' সেইটো কাৰণে অলপ দীঘলীয়া হৈ যায় পৰীক্ষাটো চ' সেইটো কাৰণে মেইনছৰ পাছত হ'ব বুলি কৈছিলে কিন্তু এতিয়া আকৌ ৰিচেণ্টলি মই এটা কথা শুনিছোঁ কোনোবা বেলেগে ইনফৰ্মেশ্যন দিছিলে আৰু চ' তেওঁলোকে কোৱা মতে মেইনছৰ আগতো পাতি দিব পাৰে চ' সেইটো কাৰণে যিসকল ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এনেকৈ নাভাবিব যে পৰীক্ষা দেৰি হ'ব আপোনালোকে প্ৰিপেয়াৰ হৈ থকাটো ভাল পৰীক্ষা পটককৈ পাতি দিব পাৰে আৰু যোনটো ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ডিপাৰ্টমেণ্টৰ পোষ্ট আছিলে তাৰেতো অলৰেডি স্কেডুল কৰা হৈছে আগষ্টত পৰীক্ষা চ' তাৰ যিসকল আছে এনেকুৱা ধৰণৰ ছিংগুল ডে এক্সামবিলাক মেইনছৰ আগতে পাতি দিব মেইনছৰ কাৰণে ৰৈ নাথাকে ছিংগুল ডে যোনখিনি পেণ্ডিং এক্সামছ আছিলে আপোনালোকে মই সেইটো কাৰণে কৈছোঁ পেণ্ডিং এক্সামছবিলাকৰ এবাৰ নামবিলাক কওক যোনকেইটা এক্সামৰ কথা জানে আৰু কেতিয়া অনলাইন এপ্লিকেশ্যন হৈ গৈছিলে সেইটো জনাওক তেতিয়া মই অকণমান খবৰ ল'ব পাৰিম ঠিক আছে আৰু বাকী এনেকুৱা ধৰণৰ বেলেগ পোষ্ট ওলাই থাকিব কাৰণ এইবাৰ এছিষ্টেণ্ট মাইনিং জিঅ'লজিষ্ট কিবা পোষ্ট ওলালে চ' এনেকুৱা ধৰণৰ পোষ্ট ওলাব খালি বহুত কম ওলায় এটা দুটা পোষ্ট ওলায় এইবিলাক পোষ্টত এইবিলাক চাকৰিত কিন্তু বাকী অন্য যোনখিনি আপকামিং আছে মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ এইটো বছৰ কি টেণ্টেটিভ ভেকেঞ্চি আহিব পাৰে তাৰ ভিতৰত কালচাৰ ডেভেলপমেণ্ট অফিচাৰ আৰু CDPO আছিলে সেই দুটা হয়তো এইটো বছৰ লাষ্টৰ ফালে আপোনালোকে এডভাৰ্টাইজমেণ্ট এক্সপেক্ট কৰিব পাৰে ঠিক আছে আৰু লগতে যোনখিনি লেটেষ্ট আপডেটছ আছে যোনখিনি আছে চ' ইয়াতে গ্ৰেড 4 ৰিজাল্টৰ কাৰণে বহুতখিনি ৱেইট কৰি আছে গ্ৰেড 4 ৰিজাল্ট ডিক্লেয়াৰ কৰিলে APSCৰ যোনটো অফিচতে থাকিব পষ্টিং আৰু তাৰে এপইণ্টমেণ্টছবিলাকো গ্ৰেড 4 আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ অলৰেডি নটিফিকেশ্যন আহিলে 10 দিনৰ ভিতৰত আপোনালোকে জইন কৰিব লাগিব আৰু লগতে যোনখিনি ডাইৰেক্টৰ অফ জিঅ'লজি আৰু মাইনিং আছিলে তাৰে ইয়াতে চিলেবাছ দিয়া হৈছে এছিষ্টেণ্ট জিঅ'লজিষ্ট কেমিষ্ট ঠিক আছে আৰু লগতে ড্ৰিলিং ইঞ্জিনিয়াৰ এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰ জিঅ'ফিজিক্সিষ্ট চ' এইখিনিৰ ইয়াতে চিলেবাছ তেওঁলোকে দিয়া হৈছে আৰু লগতে ৰিচাৰ্চ ছিষ্টেম ফাইনেন্সৰ ইয়াতে স্ক্ৰিনিং টেষ্টৰ নটিফিকেশ্যন আহি গ'ল আৰু আছাম ষ্টেট কনজিউমাৰ ডিছপিউট ৰেজিষ্ট্ৰেল কমিশ্যনৰ মেম্বাৰৰ পষ্টটোৰ কাৰণে ইয়াতে লিষ্ট অফ কেণ্ডিডেটছ তেওঁলোকে উলিয়ালে ঠিক আছে আৰু লগতে মেম্বাৰ অফ ডিষ্ট্ৰিক্ট কনজিউমাৰ ডিছপিউট ৰেজিষ্ট্ৰেল কমিশ্যনৰ লিষ্ট অফ কেণ্ডিডেটছ আহিলে আৰু ডিষ্ট্ৰিক্ট মিউজিয়াম অফিচাৰ গ্ৰেড 1 গেজেটেড স্ক্ৰিনিং টেষ্টৰ নটিফিকেশ্যন আহি গৈছে ইঞ্জিনিয়াৰ্ছ এণ্ড ট্ৰাইবেল কালচাৰেল ডিপাৰ্টমেণ্টৰ চ' ইয়াতে এনেকুৱা ধৰণৰ এই পষ্টবিলাক অলৰেডি ওলাইছিলে আৰু এইবোৰ ছিংগুল ডে এক্সাম হয় চ' সেইটো কাৰণে এতিয়া কণ্ডাক্ট কৰি গৈ থাকিব যোনখিনি পেণ্ডিং এক্সামছ আছিলে কণ্ডাক্ট কৰিব ছিংগুল ডে'বিলাক খালি ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ নিচিনা পৰীক্ষা যিহেতু মাল্টিপুল ডেইজ কণ্ডাক্ট কৰিব লগা হয় সেইটো কাৰণে মোৰ এনেকুৱা লাগি আছে যে মেইনছৰ আগত কণ্ডাক্ট কৰিব নে নকৰিব সেইটো অলপ ডাউট হৈ আছে তথাপিতো আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক কাৰণ অলৰেডি এবছৰমান হৈ গ'ল অনলাইন এপ্লাই কৰা চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ থকাটো ভাল কাৰণ APSCৰ কথা ক'ব নোৱাৰি ঘপককৈ মাজতে এক্সাম পাতি দিব পাৰে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ থকাটো বেছি ভাল হয় আৰু বাকী এইখিনি নটিফিকেশ্যনটো পুৰণা আৰু ইয়াতে একো নাই জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিজাল্ট দিছিলে যোনখিনি পেণ্ডিং ৰিজাল্টছ আছিলে সেইখিনি ৰিজাল্টছবিলাকো ডিক্লেয়াৰ কৰি আছে লাহে যোনখিনি পেণ্ডিং এপইণ্টমেণ্ট আছিলে সেইখিনিও দি আছে খালি যোনখিনি পেণ্ডিং এক্সামছ আৰু যদি কিবা এক্সাম পেণ্ডিং আছিলে মই অলৰেডি বহুত ভিডিঅ' বনাইছিলোঁ চ' মোৰ ইমান হিচাপ নাথাকে কাৰণ বেলেগ আৰু কিবাকিবি বেলেগ ছেক্টৰছবিলাকৰ ডিপাৰ্টমেণ্টছবিলাকৰো ভিডিঅ' কভাৰ কৰা হয় চ' সেইটো কাৰণে আপোনালোকে মোক এবাৰ জনাই দিব বুলি আশা থাকিলে ঠিক আছে চ' আৰু বাকী যদি কিবা লেটেষ্ট আপডেটছ পাওঁ বা কিবা ইনফৰ্মেশ্যন পাওঁ মই নিশ্চয় ভিডিঅ' বনাম আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে PDF ফৰ্মেটত পাই যাব MCQs ফৰ্মত আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব চ' ইয়াতে আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত আৰু লগতে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350 আৰু কোনোবাই যদি DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ কিনে 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু শেহতীয়াকৈ গুৱাহাটী হাইকোৰ্টৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 পোষ্ট ওলাইছে ডিষ্ট্ৰিক্ট কোৰ্টত তাৰ কাৰণে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 50 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্টৰ MTS মানে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325 ৰুপিছত গুৱাহাটী হাইকোৰ্টত ছফিয়াৰ মানে ড্ৰাইভাৰৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250 গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE
8 ফুল কোর্স মেটেৰিয়েলছ এভেইলেবল আছে 300 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্স মেটেৰিয়েলছ এভেইলেবল আছে 300 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্স মেটেৰিয়েলছ এভেইলেবল আছে 275 আসাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্স মেটেৰিয়েলছ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো পাই যাব যেনেকৈ ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APC ডিপাৰ্টমেণ্টেল এক্সাম গোটেইখিনি বস্তু কভাৰ কৰা হ'ব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনেই কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আসামৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 250 কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 APC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই যাতে কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছৰ 10বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে মাইণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম